শংকৰদেৱ গুৰুজনাৰ যি নীতি আদৰ্শ আৰু পৃথিৱীত আমাৰ যি বৈষ্ণৱ আন্দোলন হৈছিলে অনাচাৰ দুৰাচাৰ বিবিচাৰক নাশ কৰিবলৈ একতা সকলো মানৱ জাতিকে একতাৰ দোলেৰে বান্ধিবলৈ সেইখিনি সময়তেই জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ নগাঁও আলিপুখুৰীত তেখেতৰ আৱিৰ্ভাৱ হৈছিল 1449 খ্ৰীষ্টাব্দত। ঠিক তেনেধৰণে আমাৰ জগতগুৰু নানক চাহেবৰ যি সাদৃশ্য আছে দুয়ো ধৰ্মৰ যি নীতি আদৰ্শ বিশ্বৰ ইতিহাসত দুয়ো ধৰ্মৰ যি সাদৃশ্য আছে কোনো ধৰ্মৰ সাদৃশ্য দেখা নাযায়। আজি আমাক শ্ৰীমন্ত শংকৰদেৱ সংঘ জিলা শাখা তিতাবৰ জিলা শাখাৰ আমাৰ অধিৱেশন এয়া আৰু পৰমানন্দ আঞ্চলিক শাখাৰ আতিথ্যত আমাক নিমন্ত্ৰণ কৰি আহিছিল, আমন্ত্ৰিত অতিথি হিচাপে ইয়াত নিমন্ত্ৰণ কৰিছে। আমি কালি আহি পেলাই আপোনাৰ তেখেতসকলৰ চৰণত ধুৱাৰ ল'বলৈ আহিছো। আমি আশা কৰিছো গুৰুজনাৰ যি নীতি আদৰ্শ এই নীতি আদৰ্শৰে আমি প্ৰতিজন মানৱে ইজনে সিজনৰ হাতত ধৰি এখন সুস্থ সবল নিকা সমাজ গঢ়াৰ মানসেৰে গুৰুজনে কৈ গৈছে শ্ৰীমদ ভাগৱতৰ উবা নৰলোক হৰি ভজিওক এৰা জীৱা কতকালে এৰা এৰা গ'ল। গতিকে আমাৰ সকলো নৰকে তেখেতে নিজৰ ধৰ্ম নীতি আদৰ্শ দি থৈ গৈছে। যিখিনি সময়ত আমাৰ কীৰ্তন দশম ঘোষা এই যিমানবিলাক ধৰ্মৰ শাস্ত্ৰৰাজি আছে সেইবিলাক ধৰ্মৰ শাস্ত্ৰৰাজি পাঠ কৰিলে হেনো এটা সময়ত আছিলে চকু ফুটিব, একচুৱেলি জ্ঞানৰ চকু গজিব। গতিকে কৃপালু গুৰুজনাই আমাক তেখেতে বঙালী মৰ্থেলি আৰু অসমীয়া ভাষা তিনিটা ভাষা মিশ্ৰণ কৰি বজ্ৰাৱলী ভাষা সৃষ্টি কৰি আমাৰ শ্ৰীমদ ভাগৱত ভাষী আদ্যপান্ত অনুবাদ কৰিলে। কীৰ্তন দশম ভাগী তেখেতৰ নিজৰ কীৰ্তন দশম তেখেতে ৰচনা কৰিলে। আৰু ঠিক তেনেধৰণে বহাৰপুৰ মাধৱপুৰবোৰ তেনেকে আমাৰ অসমীয়া জাতিৰ হাতত আমাৰ নামঘোষা পবিত্ৰ নামঘোষা আৰু ভক্তি ৰত্নাৱলী দি থৈ গৈছে। আৰু তেখেতসকলে সকলো জাতি বৰ্ণ ধৰ্ম নিৰ্বিশেষে এই গ্ৰন্থৰাজি পবিত্ৰ গ্ৰন্থৰাজি পাঠ কৰিব পৰাকৈ তাত কিনো জ্ঞান আছে আমাৰ সাহিত্য দিলে, সংস্কৃত দিলে, বাদ্য দিলে, দবা শংখ দবা নেগেৰা আমাৰ তাল খোল গুৰুজনাৰ সৃষ্টি। গতিকে এই গুৰুজনাই আমাৰ সমস্তখিনি অসমীয়া জাতিক দি থৈ গৈছে। আৰু অসমীয়া জাতি বুলি কওঁতে আমি সঁচাকৈ ক'ব খোজো যে অসমত আমি যিবিলাক বসবাস কৰিছো আমি সকলোৱে অসমীয়া জাতি। আৰু এই অসমখনতে যদি বসবাস কৰি কোনোবাই নিজকে অসমীয়া বুলি ক'বলৈ খোজা নাই তেতিয়াহ'লে ইয়াতকৈ দুখ আৰু পৰিতাপৰ বিষয় একো নাই। আমি শিখ ধৰ্মলৈ মিলো সঁচা কথা। আমাৰ গুৰু নানকৰ সংস্কৃতি আছে, আধ্যাত্মিক সংস্কৃতি আছে আৰু পৃথিৱীত যিমানবিলাক জগতগুৰু আছে, যিমানবিলাক মহাপুৰুষ আছে, জগতগুৰু আমাৰ দুজনেই আমাৰ আছে বুলি আমি ভাবো। কিয়নো জগতগুৰু আছে শ্ৰীমন্ত শংকৰদেৱ গুৰু নানক। তেনেকৈ গুৰু নানকৰ পবিত্ৰ গ্ৰন্থ হিচাপে বাণীত আমাক কৈছে যে জগত গুৰু গুৰু নানকে দেও কালি তাৰণে গুৰু নানকে আয়া কলি যুগত তাৰণৰ কাৰণে। আৰু সেই কাৰণে এটা সম্পূৰ্ণ সত্য তথ্য আমাৰ শিখ গ্ৰন্থত আছে পুৰাতন জনম চাকিত যে গুৰু নানক কামৰূপ দিছে অসমৰ পৰলিতৰ পাৰত 1505 খ্ৰীষ্টাব্দত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ গুৰু নানক চাহেবৰ মহামিলন ঘটিছিল। আৰু সেই মহামিলনৰ সূত্ৰেই আজি আমাৰ দুই ধৰ্ম দুইজন জগতগুৰু আমাক দুয়োটা ধৰ্মৰ একশৰণ হৰিনাম ধৰ্ম গুৰুজনাৰ সৃষ্টি কৃপালু গুৰুজনা শংকৰদেৱ প্ৰভুজনাৰ। আৰু ঠিক তেনেকৈ আমাৰ শিখ ধৰ্মটো একশৰণ শিখ ধৰ্ম য'ত আমাৰ অস্পৃশ্যতা গুৰামী আমাৰ দেৱ দেৱী পূজা সেৱা আমাৰ নাথাকে, কেৱল একেশ্বৰবাদ। সেইকাৰণে কীৰ্তনত শংকৰদেৱ গুৰুজনাই কৈছে এক দেৱ এক খেৱ একবিনে নাহিকে। আমাৰো কৃপালু গুৰু জগতগুৰু নানক দেৱজীয়ে কৈছে যে এক ওংকাৰ সতনাম কৰ্তা পুৰুষ নিৰপেক্ষ নিৰ্ভীৰ অকাল মুখ অজনী সেইপাং গুৰু প্ৰসাদ জপ আদি সচ যুগাদি সচ হে বিশেষ নানক হৈছে বিশেষ। এই যে আমাৰ এক দেৱ এক খেৱ কীৰ্তনৰ যি শ্লোক, এই শ্লোকটো আপোনালোকে যিটো আপোনালোকৰ সাৰ অংশ যাৰ যি অৰ্থাৎ তাৰ যিটো মিনিং অৰ্থ ঠিক আমাৰ শিখ ধৰ্মৰ গ্ৰন্থ চাহেবৰো মূল তত্ত্ব মূল মন্ত্ৰৰ অৰ্থ একেটাই। গতিকে সেইকাৰণে আমি দেখা গৈছে আমি বহু শাস্ত্ৰ আজি অধ্যয়ন কৰিছো। আমাতকৈ গুণী গুণী জ্ঞানীসকল বহুত আছে, আপোনাৰ সবৰ মাজতো আছে, আমাৰ শিখ সমাজতো আছে। তেখেতসকলে বহুত শাস্ত্ৰ আজি অধ্যয়ন কৰিছে। অধ্যয়ন কৰি পেলাই এটাতে আমি উপনীত হৈছো, এটাতে আমি সিদ্ধান্তত উপনীত হৈছো সৎ সিদ্ধান্ত আৰু সঁচা সিদ্ধান্ত যে সেইটোৱে পৃথিৱীত বহু ধৰ্মগুৰু আছে, বহু মহাপুৰুষ আছে, কিন্তু সকলোবিলাক হৈছে আপোনাৰ অদ্বৈতবাদ একেশ্বৰবাদ। কেৱল দুজনেই জগতগুৰু শংকৰদেৱ জগতগুৰু নানক চাহেব। আৰু সেইকাৰণে দুইজনে মহামিলন ঘটিছিল। আৰু আমাৰ শিখ ধৰ্মৰ গুৰু নানক চাহেবৰ যিখিনি নীতি আদৰ্শ যিখিনি কাহিনী গুৰুচৰিত পুথি আপোনাৰ হ'ব কৈছে আমাৰ পুৰাতন জনম চাকি আৰু দুইজন জগতগুৰু দুইজন কৃপালু গুৰুৰ যি আমাৰ কাহিনী আছে সঁচা কাহিনী সম্পূৰ্ণ মিল আছে। একেশ্বৰবাদৰ ওপৰতো আছেই, কাহিনীৰ ওপৰত মিল আছে, আদৰ্শৰ ওপৰত মিল আছে, নীতিৰ ওপৰত মিল আছে। পৃথিৱীত এনেকুৱা কাৰো নাই। আৰু সেইকাৰণে আমাৰ পাটিয়ালা বিশ্ববিদ্যালয়ত জগতগুৰু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাৰ আসন আছে আৰু আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ত আমাৰ গুৰু নানক চাহেবৰ আসন আছে। কিয় আছে? অন্যতো মহাপুৰুষ ধেৰ আছে, ধৰ্মগুৰু ধেৰ আছে, তেওঁলোকতো আসন প্ৰতিষ্ঠা কৰিব পাৰিলেহেঁতেন। দুয়োটা ধৰ্মৰ আমাৰ সাদৃশ্য আছে, মিল আছে, ইয়াক কোনেও মিল কৰিব নোৱাৰে। আমি